বৰ্তমান মইতো গুৱাহাটীত থকা হয়, যিহেতু মই কটন বিশ্ববিদ্যালয়ত বৰ্তমান অধ্যয়নৰত। আমি ঘৰলৈ আহিলোঁ গৰমৰ বন্ধ বুলি। তাৰপিছত আমি আহি পেলাই দেখিলোঁ যে আমাৰ ইয়াতে যিকেইটা অঞ্চল আছে, গেলেকী দাঁতিকাষৰীয়া অঞ্চল, ৰঙাগৰা বুলি কয়, যিটো বৰ্তমান দোলাকাষৰীয়া পঞ্চায়তত পৰে, শিৱসাগৰ সমষ্টিৰ এটা ভাগ। তাতে আমি দেখিলোঁ যে তেওঁলোক প্ৰায় 3 মাহ ধৰি বানাক্ৰান্ত হৈ আছে, 3 মাহ ধৰি বানপানীত আছে আৰু তেওঁলোকে কোনো চৰকাৰী সাহায্য পোৱা নাই। গতিকে আমি যিকেইজন মোৰ লগৰ 6-7 জন বন্ধু আছিল, তেওঁলোকৰ লগত লগ লাগি আমি ন্যূনতম এটা নিজৰ পকেটৰ এটা খৰচা উলিয়াই তেওঁলোকক আজি সামান্য খাদ্য বস্তু দিবলৈ আমি আহিলোঁ। তেওঁলোকক খাদ্য বস্তু দিলোঁ, চাউল দাইল এনেকৈ কৰি। তাৰপাছত তেওঁলোকে খুব দুখ অনুভৱ কৰিছে। আজি তেওঁলোকক 3 মাহ ধৰি তেওঁলোক পানীৰ তলতে আছে, প্ৰায় একঁকাল পৰ্যন্ত পানী। আৰু চৰকাৰী কৰ্তৃপক্ষই আজিলৈকে কোনো বুজ লোৱা নাই বুলি তেওঁলোকে আমাক জনাইছে। তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য পোৱা নাই। তেওঁলোকে এইটো আমাক কৈছে যে বেলেগ যিবিলাক অঞ্চল আছে, ধৰি লওক এতিয়া দিচাংমুখৰ ফালে হওক, এনেকুৱাবিলাক যিবিলাক অঞ্চল আছে, সেইবিলাক মানুহে খুব মানে চৰকাৰৰ পৰা সাহায্য পাই আছে, দাইল চাউল যিয়ে হওক, কিন্তু তেওঁলোকে একেবাৰেই পোৱা নাই। আৰু আমি যিকণ দিছোঁ খুব সামান্য, এইখিনিয়ে মানে তেওঁলোকৰ কাৰণে একোৱেই নহয়। গতিকে মই এতিয়া অনুৰোধ কৰিব বিচাৰোঁ, বা মোৰ লগত যিকেইজন ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে অনুৰোধ কৰিব বিচাৰে যে আমাৰ যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকক আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে যিটো এতিয়া সমস্যা, এতিয়া বাৰিষাৰ দিন হ'লে পানী হয়, সেইটো আমি মানি লৈছোঁ, কিন্তু বাৰিষা দিন যোৱাৰ পাছতো তেওঁলোকৰ ঘৰত পানী হৈ আছে, পানী কমাই নাই। এই অৱস্থা অতি দুখজনক। আৰু আমাৰ যিজন শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া, তেওঁকো আমি অনুৰোধ জনাইছোঁ, তেওঁ আহি এই বান পৰিস্থিতিৰ বুজ লওক আৰু যিকণ পাৰে তেওঁলোকক সহায় কৰক আৰু তাৰ পৰা উদ্ধাৰ কৰক। এই ক্ষেত্ৰত আমি ছাত্ৰ সমাজৰ ফালৰ পৰা এটাই আহ্বান জনাব বিচাৰোঁ। আজি আমি যিটো অঞ্চলত গৈছিলোঁ, ৰঙাগড়া LP স্কুলৰ ওচৰত, ৰঙাগড়া LP স্কুলৰ যিটো অঞ্চলত আমি গৈ বুজ ল'লোঁ, তেওঁলোকৰ স্বাস্থ্যৰ কথা সুধিলোঁ, তেওঁলোকৰ খবৰ খাতি ল'লোঁ। তেওঁলোকে আমাক জনায় যে তেওঁলোকৰ যিবিলাক ওচৰৰ কিছুমান মাটি, যি মাটিত দি মানে পানী গৈছিল, তেওঁলোকৰ কালভাৰ্ট কিছুমান আছিল, সেই কালভাৰ্টবিলাক কিছুমান মানে প্ৰায় তাৰে মানুহে মানে তেওঁ ঘৰৰ বাৰীয়েদি কিয় যাব দিম বুলি, বা পানীটো কিয় ওলাই যাব, বা তেওঁ নিজৰ ঘৰৰ ভেটিটো অলপ ওখ কৰিবৰ কাৰণে মাটি পেলাই ডাম্পাৰে মাটি পেলাই তেওঁলোকে এই কালভাৰ্টবিলাক বন্ধ কৰি দিলে। আৰু কালভাৰ্টবিলাক বন্ধ কৰি দিয়াৰ ফলত আজি এই পানী তেওঁলোকৰ ঘৰৰ পৰা ওলাই যাব পৰা নাই। তেওঁলোকে দাবী কৰিছে যে যোৱা 10 বছৰত যিডোখৰ জেগাত পানী হোৱা নাছিল, আজি সেইডোখৰ জেগাতো পানী সোমাইছে, সেই মানুহ ঘৰতো পানী সোমাইছে, আৰু তেওঁলোকৰ পানী 3 মাহ পৰ্যন্ত ওলোৱাই নাই। গতিকে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনাওক যে কিবা এটা উচিত সিদ্ধান্ত লৈ এই কালভাৰ্টসমূহ চাফা কৰি, বা এই কালভাৰ্টসমূহৰ যিবিলাক কানেকশ্যন আছে ভালকৈ কৰি দি পানীবিলাক ওলাবলৈ সক্ষম হয়, আৰু তেওঁলোকে তেতিয়াহে কিজান এটা সকাহ পাব। নহ'লে আমি এনেকুৱা দেখিছোঁ যে তেওঁলোকে প্ৰায় 12 মাহ পানীৰ তলত থাকে বুলি ক'লেও বেয়া নহয়। আৰু ইয়াৰ ফলত কি হ'ব, পানী যেতিয়া জমা হয়, পানী জমা হোৱাৰ ফলত কি হ'ব, মহ বা বেলেগ ধৰণৰ বেমাৰ কিছুমান হ'ব, আৰু এই বেমাৰ কিছুমান হোৱাৰ ফলত গোটেই গাঁওখন ভুগিবলগীয়া হ'ব। আৰু গোটেই গাঁওখনৰ এনেকুৱা এটা পৰিস্থিতি হৈ পৰিব, তেওঁলোকৰ কোনো মানে তেওঁলোকে মানে কোনো শান্তি নোপোৱা হ'ব আৰু তেতিয়া। তো আমি এতিয়া অতি মানে এটা বিশ্বাস আমাৰ আছে, যিবিলাক চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকে খুব সোনকালে এই সমস্যাৰ বুজ ল'ব আহিব আৰু এটা উচিত সিদ্ধান্ত লৈ তেওঁলোকৰ সমস্যা সমাধান কৰি দিব বুলি আমি আশা ৰাখিছোঁ।